Eat safe and serve safe. নমস্কাৰ, মই মধুস্মিতা বসুমতাৰী, কমিউনিটি হেল্থ অফিচাৰ, আৰু মই 100 দিনৰ কাৰণে 100টা হেল্থি টিপছ আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছো, য'ত আমি আমাৰ দৈনিক জীৱনত আমি যিখিনি কাম কৰো সেইটোৰ দ্বাৰা আমি কেনেকৈ হেল্থি হৈ থাকিব পাৰো, আমি সেইখিনি শিকিব পাৰো। আজি আমি শিকিম ইট সেফ এণ্ড চাৰ্ভ সেফ। আমি খাদ্য চাফাকে বনোৱাটো ইম্পৰ্টেণ্ট নহয়, তাৰ লগত আমি কেনেকৈ খাই আছো, কিহত খাই আছো, কেনেকৈ মানুহক দি আছো, সেইটো বহুত ইম্পৰ্টেণ্ট। চ' আমি কি কৰোঁ, আমি কেতিয়াবা প্লাষ্টিকৰ গ্লাছ বা বাতি ইউজ কৰোঁ, থাৰ্মকলৰ বস্তু ইউজ কৰোঁ, সেইবোৰ আমাৰ গাত নেগেটিভ ইম্পেক্ট পেলাব পাৰে। কিয়? যেতিয়া আমি গৰম বস্তু প্লাষ্টিকত দিওঁ, তাতে প্লাষ্টিকত কেমিকেলছ থাকে, সেই কেমিকেলছখিনি আমি আমাৰ দেহত আমি যেতিয়া খাওঁ তাৰ লগত আমি খাই পাওঁ। চ' আমি কি কৰিব লাগে, সদায় ষ্টিল বা গ্লাছৰ বটল বা টিফিন ব্যৱহাৰ কৰিব পাৰোঁ। এতিয়া আমি কি কৰোঁ, যেতিয়া আমি দূৰত যাবলগীয়া হয় তেতিয়া আমি ৰুটিবোৰ নিউজ পেপাৰ, যাক আমি কওঁ কাগজ, তাতে আমি নিউজ পেপাৰ বাতৰি কাগজত মেৰিয়াই আমি লৈ যাওঁ। তো তাৰ এক্সচেঞ্জত আমি কি কৰিব পাৰোঁ, আমি টিচু পেপাৰ ব্যৱহাৰ কৰিব পাৰোঁ, এটা চাফা কাপোৰ ব্যৱহাৰ কৰিব পাৰোঁ। তেতিয়া আমি ইমান হেল্থ ইছ্যু আমাৰ নহ'ব। আৰু যেতিয়া আপোনালোকে ক'ৰবাত যায় বা দিনটোৰ কাৰণে ওলাই যায় জবত, আপোনালোকে প্লাষ্টিকৰ টিফিনত লৈ নাযাব, আপোনালোকে ষ্টিল বা গ্লাছৰ টিফিন ব্যৱহাৰ কৰিব, তেতিয়া আপোনালোকে হেল্থি হৈ থাকিব।